উজনি ধুমুহাৰ ধ্বংসলীলা একেদিনাই গৃহহাৰা হল শতাধিক পৰিয়াল। পশুধনৰ মৃত্যু, বাসগৃহ ভঁৰালৰ বিস্তৰ ক্ষতিসাধন। অন্তহীন বিলাই বিপত্তিত ৰজাঘৰীয়াৰ সহায় বিচাৰি হাহাকাৰ ক্ষতিগ্ৰস্তৰ। বুধবাৰে নিশা অহা এজাক বিধ্বংসী ধুমুহাই উজনিৰ কেইবাখনো জিলাত চলালে তাণ্ডৱ লীলা। সৰ্বাধিক ক্ষতিগ্ৰস্ত ডিব্ৰুগড় জিলা। এয়া ডিব্ৰুগড়ৰ লেজাই কলাখোৱাৰ দৃশ্য। এলেকাটোৰ দীঘলীয়া পানীগাঁওকে ধৰি কেইবাখনো গাঁৱত ক্ষতিগ্ৰস্ত হল 2 শতাধিক পৰিয়াল। বতাহ ধুমুহাই আহি আমাৰ গাঁওখনত বহুত অনিষ্ট কৰিলে। ঘৰ দুৱাৰ ভাঙিলে, ভঁৰালো ভাঙিলে, ধান নষ্ট হ'ল, গছ গছনি পৰি গোটেই অৱস্থা নাইকিয়া কৰি পেলালে। এই কৰ্তৃপক্ষই এতিয়া কেনেকৈ কি আমাৰ এই গাঁওখনৰ কাৰণে কি সুবিধা দিয়ে। বিধ্বংসী ধুমুহা বৰষুণে উৰুৱাই নিলে টিনপাত, হাউলি পৰিল বাসগৃহ। গছ বাগৰি প্ৰাণহানি হল একাধিক পশুধনৰ। ঘৰে ঘৰে বিধ্বস্ত হল বছৰটোৰ বাবে সাঁচি থোৱা ভঁৰালৰ ধান। উভালি পৰিল বিদ্যুতৰ খুঁটা। গাঁওখনৰ প্ৰায় 75% মান মানুহ ঘৰ দুৱাৰ ভাঙি একেবাৰে লণ্ডভণ্ড হৈ গ'ল। গোটেই বয় বস্তু, কাপোৰ কানি, চাউল চব তিতি শেষ। আৰু এঘৰ মানুহে নহয়, আৰু বহুত পকা ঘৰ থকা মানুহো খুঁটালৈকে ভাঙি টিংপাত উৰুৱাই শেষ কৰি দিছে। আৰু ভঁৰাল আছে, ভঁৰালৰ টিংপাতে উৰুৱাই ধান তিতি শেষ হৈ গৈছে। বিভাগীয় কৰ্তৃপক্ষক ক্ষয় ক্ষতিৰ পৰ্যালোচনা কৰি আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ কাটৰ আহ্বান ক্ষতিগ্ৰস্ত ৰাইজৰ। সেইকাৰণে মানে বিভাগীয় কৰ্তৃপক্ষক সোনকালে আহি গাঁওখনৰ দুৰৱস্থা চাই দুখ দূৰ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা স্থানীয় গাঁৱৰ মানে ৱাৰ্ড মেম্বাৰ হিচাপে বিভাগীয় কৰ্তৃপক্ষক গাঁওবুঢ়াকে ধৰি প্ৰতিজন কোন কেনেকৈ বিভাগীয় মানুহ আছে আহি পিনি ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। মাজনিশা হঠাৎ অহা ধুমুহাজাকে টচ নচ কৰি থৈ গ'ল লেজাইৰ কলাখোৱা অঞ্চল। কথম্পি প্ৰাণৰক্ষা গাঁওবাসীৰ। বিভিন্ন ধৰণৰ একদম টিং ভাঙি ঘৰ ধাম ধুমুকে পৰি যোৱাৰ লগে লগে সকলো মানুহ সাৰ পালে ইজনে সিজনে চিঞৰ বাখৰ লগাই মানে ইজনে সিজনক ৰক্ষা কৰিবৰ কাৰণে, সাৱধানে থাকিবৰ কাৰণে চিঞৰ বাখৰ কৰি পেলাইনি মানে মানে সকলোকে সাৱধান কৰি দিয়া হ'ল। লগতে কাৰেণ্টটো নাই লগে লগে, আৰু টৰ্চ লাইট জ্বলাই, মোবাইল লাইট জ্বলাই ইজনে সিজনক মানে সহায় কৰিবলগীয়া হৈছে। ইফালে ডিমৌতো নিশা ধুমুহাই চলালে তাণ্ডৱ লীলা। গোহাঁইপুখুৰী, লাচনগাঁও আৰু মিৰিপথাৰত বিস্তৰ ক্ষতিসাধন। কেইবাটাও বাসগৃহ ভাঙি পৰাৰ লগতে মৃত্যু হল পশুধনৰ। ধুমুহা বতাহ আহি পেলাই মোৰ ঘৰ ডুমাই লৈ গ'ল। তাৰপিছত কি কৰিবি, দুখীয়া মানুহ আমাৰ এতিয়া শুবলৈ নাই, খাবলৈ নাই, ধান চাউল আদায় হৈ গ'ল, ভঁৰালো আদায়, ভঁৰালো গ'ল। এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই ক্ষতিপূৰণৰ ব্যৱস্থা নকৰা পৰ্যন্ত নাজল নাথল অৱস্থা এইসকল ক্ষতিগ্ৰস্তৰ। হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। আগন্তুক 13 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত জাৰি কৰা হৈছে এলাৰ্ট। বৃহস্পতিবাৰৰ দিনটোত মেঘাচ্ছন্ন হৈ থাকে গুৱাহাটী মহানগৰৰো আকাশ। যিকোনো মুহূৰ্তত প্ৰচণ্ড ধুমুহা বৰষুণৰ আশংকা। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।